মনৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'ত মই আগবঢ়াইছোঁ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম 2025 বৰ্ষৰ ক্লাছ 9ৰ ছ'চিয়েল সায়েন্স অৰ্থাৎ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন ইয়াত থকা MCQ আৰু 1 নম্বৰীয়া কুৱেশ্যন আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা, যথেষ্ট উপকৃত হ'ব পাৰিবা। প্ৰথমতে আছে 1 নম্বৰত আছে শুদ্ধোত্তৰ বাছি উলিওৱা 10টা। 1 নম্বৰত আছে বতাহৰ সঠিক দিশ নিৰ্ণয় কৰা যন্ত্ৰটোৰ নাম কি? বতাহৰ সঠিক দিশ নিৰ্ণয় কৰা যন্ত্ৰটোৰ নাম হৈছে উইণ্ডভেন। উইণ্ডভেনৰ দ্বাৰা বতাহৰ সঠিক দিশ নিৰ্ণয় কৰা হয়। তাৰপিছত ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ তলৰ কোনটো বাহ্যিক কাৰক নহয়? বাহ্যিক কাৰক নহয় আগ্নেয়গিৰি উদগীৰণ। আগ্নেয়গিৰি উদগীৰণকেই ভূপৃষ্ঠ পৰিৱৰ্তনৰ আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়, সেইকাৰণে আগ্নেয়গিৰি উদগীৰণ 4 টো কাৰেক্ট। হিমবাহৰ গতিবেগ দিনটোৰ ভিতৰত কিমান মিটাৰতকৈ কম? শুদ্ধ উত্তৰটো হৈছে বেছিভাগ হিমবাহৰ গতিবেগ 1 মিটাৰতকৈ কম। অপশ্যন 1 টো শুদ্ধ। তাৰপিছত ভাৰতবৰ্ষৰ প্ৰথম আঞ্চলিক দল হ'ল, ভাৰতৰ প্ৰথমটো আঞ্চলিক দল হৈছে DMK অৰ্থাৎ দ্ৰাবিড় মুনেত্ৰা কাজাগম। অপশ্যন 1 টো শুদ্ধ। কিমান চনত ভাৰতবৰ্ষত প্ৰথমটো মৰ্চা চৰকাৰ গঠন কৰা হৈছিল? ভাৰতত প্ৰথমটো মৰ্চা চৰকাৰ গঠন কৰা হৈছিল 1977 চনত মোৰাৰজী দেশাইৰ নেতৃত্বত। অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ কোন? এডাম স্মিথ। তাৰপিছত চিপাহী বিদ্ৰোহ আৰম্ভ হৈছিল 1857 চনত। অপশ্যন 2 1857 চনত চিপাহী বিদ্ৰোহ আৰম্ভ হৈছিল। তাৰপিছৰ কুৱেশ্যনটো হৈছে বিৰোধী দলৰ সবল ভূমিকা থকা এখন দেশৰ নাম। বিৰোধী দলৰ সবল ভূমিকা থকা এখন ৰাষ্ট্ৰৰ নাম হৈছে ইংলেণ্ড। ষ্টুডেণ্টজনে ভুল কৰি ভাৰতৰ টিক দিছিল, ইংলেণ্ড হ'ব শুদ্ধ। ভাৰতৰ স্বায়ত্ত শাসনৰ ভেটিটো কোনে নিৰ্মাণ কৰিছিল? লৰ্ড ৰিপনে, এইটো শুদ্ধ। ইনচেলবাৰ্গ কোনটো ভাষাৰ পৰা অনা হৈছে? জাৰ্মান ভাষাৰ পৰা ইনচেলবাৰ্গ শব্দটো অনা হৈছে। অৰ্থবিজ্ঞানৰ পিতৃ কাক কোৱা হয়? এডাম স্মিথক অৰ্থবিজ্ঞানৰ পিতৃ বুলি কোৱা হয়। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কিমান? 0.036%। কিমান খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰত পৰিষদ আইন প্ৰণয়ন কৰিছিল? 1861 খ্ৰীষ্টাব্দত। লোকসেৱা পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমজন ভাৰতীয় ব্যক্তিৰ নাম কি? সত্যেন্দ্ৰনাথ ঠাকুৰ। থিঅ'ছফিকেল ছ'চাইটি কি? থিঅ'ছফিকেল ছ'চাইটি হৈছে এটা সংগঠন। প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণীবতাহক কি নামেৰে জনা যায়? টাইফুন। অৰ্থবিজ্ঞানৰ কল্যাণভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? আলফ্ৰেড মাৰ্শ্বালে। চিপাহী বিদ্ৰোহ কিমান খ্ৰীষ্টাব্দত হৈছিল? 1857 চনত। বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল? বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ স্বৰাজ শব্দটো প্ৰথমে প্ৰয়োগ কোনে কৰিছিল? বাল গংগাধৰ তিলক। তাৰপিছত কুৱেশ্যন নম্বৰ 3 আছে চমু উত্তৰৰ প্ৰশ্ন, চাই যোৱা। ভাৰতত পোনপ্ৰথমে ৰেল যাতায়াত কেতিয়া ক'ত সূচনা কৰা হৈছিল? ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কি নামেৰে জনাজাত আছিল? বিৰোধী দলৰ সবল ভূমিকা থকা দুখন ৰাষ্ট্ৰৰ নাম। সংসদীয় চৰকাৰৰ এটা গুণ আৰু এটা দোষ। এককেন্দ্ৰিক চৰকাৰৰ দুটা বৈশিষ্ট্য। ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি? নদীৰ কাৰ্য কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি? চুনামি কাক বোলে? বায়ুমণ্ডলৰ চাপৰ তাৰতম্য উপাদানকৈ কেইটা আৰু কি কি? বিটফৰ্ড স্কেল কাক বোলে? চিপাহী বিদ্ৰোহৰ দুটা কাৰণ। প্লাৱনভূমি কি? ইয়াৰ সৃষ্টি কেনেকৈ হয়? লিখা। তাৰপিছত প্ৰকল্পত 5 নম্বৰ। গতিকে এইখিনি আছিল কুৱেশ্যন পেপাৰটি। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা।